শ্ৰীমতী জুলি শইকীয়া। মই ৱেড একাডেমীৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মই উত্তীৰ্ণ হৈছো। মই 95.06। মোক সহায় কৰিছে মোৰ শিক্ষাগুৰুসকলে আৰু লগতে সদৌ অসম আছুৰ তৰফৰ পৰা মোক তেওঁলোকে সহায় কৰিছে। তেওঁলোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে মানে। হয় হয়। অনুভৱ কেনেকুৱা আজি তোমাৰ? অনুভৱ খুবেই ভাল। খুবেই ভাল। হয়। আৰু সদৌ অসম ছাত্ৰসন্থাই কিদৰে সহায় কৰিব? তেওঁলোকৰ মানে জৰিয়তে মই এইখন ইনষ্টিটিউচনত মানে মই এডমিশ্যন ল'বলৈ সুবিধা পালো বিনামূলীয়াকে, আৰু বুলন ছাৰৰ সহযোগত মই মানে ইয়াত বিনামূলীয়াভাৱে পঢ়িবলৈ পাইছো। তাতে মই সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছো। আমি অত্যন্ত গৌৰৱান্বিত। ৱেড একাডেমী তিনিটা শাখা, কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগ, আটাইকেইটাতে 100% ৰিজাল্ট কৰিছে আমাৰ। আৰু বিশেষকে কলা শাখাত এইবাৰ যিহেতু শিক্ষা বোৰ্ডে স্থান নিৰ্ধাৰণ কৰা নাই, নহ'লে হয়তো স্থানপ্ৰাপ্ত আমি পালোহেঁতেন, কাৰণ ৰুচিকা ফুকনে পাইছে 96, জুলি শইকীয়াই পাইছে 95.6। গতিকে সেইফালৰ পৰা যদিও আমি হাইলাইটত অহা নাই, তথাপিতো আমি গৌৰৱান্বিত, যিহেতু অত্যন্ত ভাল ৰিজাল্ট কৰিছে আমাৰ। কলা শাখাত 3গৰাকীয়ে 90 ওপৰত পাইছে, বাকী ডিষ্টিংশ্যন যথেষ্ট সংখ্যকে পাইছে আৰু ষ্টাৰো পাইছে। সেইফালৰ পৰা আমাৰ যি শিক্ষাদানৰ লক্ষ্য, সেইটোত আমি উপনীত হৈছো বুলি ভাবিছো। বিশেষকে কলা শাখাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, এই আপাহতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে অশেষ চেষ্টা কৰি এই আমাৰ গাঁৱলীয়া পৰিৱেশৰ বিদ্যালয়খনৰ পৰা এটা ভাল ৰিজাল্ট পাবৰ কাৰণে সামৰ্থ্যৱান কৰি তুলিলে ছাত্ৰ ছাত্ৰীসকলক। তাৰ কাৰণে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞতা জনাইছো।